ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো পলায়নকাৰী বানে লৈছে ভয়ংকৰ ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা ঢলৰ পানীয়ে বুৰাই পেলাইছে চাটাইমাৰী, গুমাইঝাৰ, হলদিবাৰী, ধমেৰঘাট আদি অঞ্চল। বাৰণী পানীৰ প্ৰবল সোঁতে উটুৱাই নিলে চাটাইমাৰী, গুমাইঝাৰ সংযোগী কাঠৰ দলং। ক্ৰমাৎ প্লাৱিত হৈছে ন অঞ্চল। পানীত ডুব গৈছে বাটপথ, ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। হয়, আজি 2 দিনৰ পৰা যেটো বৰষুণ পৰি আছে, মেঘালয়ৰ পৰা যেটো আজি পানী আহিছে, আমাৰ মেঘালয়ৰ পৰা পানী আহোঁতে আমাৰ চাটাইমাৰী, গুমাইঝাৰ যেটো এটা কাঠৰ দলং আছিল, এই দলংটো অলপ আগতে দলংটো একেবাৰে শেষ হৈ গ'ল, মানে চুৰমাৰ হৈ গ'ল পানী। মানে এনেকা অৱস্থা হৈছে গুমাইঝাৰ, এইটো মানে মোৰ জন্মৰ পৰা মই এইফালে ৰাস্তাত পানী দেখা নাই, কিন্তু আজি ৰাস্তা ঘাট মানুহৰ ঘৰ একবাৰে হুলস্থুল হৈ গৈছে পানী। মই এইটো অতি মানে খুব কৰজোৰে চৰকাৰক অনুৰোধ জনাওঁ, মানে এই দলংটো অতি সোনকালে মানে বনাই দিব লাগে। আৰু মানে এই অঞ্চলত মানে বিভিন্ন ধৰণৰ মানুহ, এইফালে আমাৰ মৰুজবাৰীৰ পৰা এইফালে আন্দুৰপাৰ যিমান মানুহ আছে এই চাইডত চাটাইমাৰী দিনত আপ ডাউন কৰে। এইটো যিটো এইটো বিজনেছ প্লেচ এটা মানে দলং আছে, এই মানে কাঠৰ দলংটো মানে অলপ আগতে শেষ হৈ গ'ল। অতি মানে মই MLA সাহেবকো অনুৰোধ জনাম, এই বস্তুখিনি অতি সোনকালে ইয়াত মানে কালিৰ ভিতৰত আহি বস্তুখিনি অলপ তদন্ত কৰিব লাগে। রাস্তা কাটি দিলে বলে ভালো না। গেল 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 ছোড়া ছোড়া।